আজি আমি ক্লাস 10 ৰ ত্ৰিকোণমিতি চেপ্টাৰৰ 3 নম্বৰ অংকটো আমি সলভ কৰিম সো আমাৰ 3 নম্বৰ অংকত আমাৰ কি কলে যদি sin a = 3/4 তেন্তে cos a আৰু tan a উলিওৱা গটিকে আমাৰ ইয়াত প্ৰশ্নটো কি কৰিছে cos a আৰু tan a টো আমাৰ উলাবলৈ দিছে গটিকে আমি জানো যে sin square a plus cos square a equal to আমাৰ কিমান আছিল 1 আছিল আমি কি কৰিম ইয়াৰ পৰা আমাৰ কাৰ ভ্যালু উলিয়াব লাগে cosৰ ভ্যালুটো উলিয়াব লাগে গটিকে আমি কি কৰিম ইয়াত cos টো ৰাখিম cos square a equal to 1 minus equal চিনৰ এইফালেটো কি আছে আমাৰ প্লাস সাইনটো আমাৰ প্লাসত আছে হেইফাললৈকে আমাৰ কি হৈ যাব minus sin square a হৈ যাব গতিকে আমি minus sin square a লিখি দিছো এটি আমাৰ কি কৰিব লাগে এটো cos square a আছে আমি cos square a লিখিছো cos square আমি নিলিখো আমি ডাইৰেক্ট cos লিখিম ইকুৱেল দি পেলাই এটো স্কয়াৰ আছে এটো আমাৰ হেইফালে লৈ গলে আমাৰ কি হৈ যাব ৰুট ওভাৰ হৈ যাব গতিকে আমি ৰুট লিখি দিছো এটি আমাৰ 1 মাইনাস কিমান আছে sin square a আছে গতিকে আমি sin square a লিখি দিছো এতিয়া আমি যে এইটো যে পাইছো এইটো আমি এটা ফৰ্মুলা পাইছো এইটো ফৰ্মুলাত আমি কি কৰিম এই অংকটো আমি সলভ কৰিম তোমালোকে এই ফৰ্মুলাটো মুখস্থ ৰাখিবা ইয়াত কি কলে সোৱা যে cos a equal to root over 1 minus sin square a গটিকে আমি ফৰ্মুলাটো লিখি দিছো এই ফৰ্মুলাটো তোমালোকে মুখস্থ কৰিবা এতিয়া সোৱা কি কলে এটো ইকুৱেল আছে আমি ইকুৱেল টু দি দিছো দিয়াৰ পাছত সোৱা আমাৰ ৰুট ওভাৰ আছে আমি ৰুট ওভাৰটো লিখি দিছো এইটো 1 আছে আমি 1 লিখি দিছো এটো মাইনাস আছে গটিকে মাইনাস আমি দি দিছো ইয়াত এটো কি কৈছে আমাৰ sin square a গটিকে sinৰ ঠাইত আমি কি লিখিম 3/4 আছে আমি 3/4 টো sinৰ ঠাইত লিখি দিম ওপৰত স্কয়াৰ আছে গটিকে আমি স্কয়াৰ লিখি দিম এইখিনি তো প্ৰবলেম নাই এতিয়া সোৱা আমি কি কৰিব পাৰো ৰুট ওভাৰ আছে আমি ৰুট ওভাৰ লিখি দিম এইটো 1 আছে তুমি 1 লিখি দিয়া এটো মাইনাস আছে মাইনাস লিখি দিয়া এতিয়া তুমি কি কৰিব পাৰা সোৱা এই স্কয়াৰটো 3 ৰ ওপৰতো আছে আকৌ কাৰ ওপৰত আছে 4 ৰ ওপৰতো আছে গতিকে 3 ৰ স্কয়াৰ কৰিলে আমাৰ কিমান হৈ যাব 9 হৈ যাব আৰু 4 ক আমাৰ স্কয়াৰ কৰিলে কিমান হৈ যাব 16 হৈ যাব এতিয়া তুমি কি কৰিব পাৰা যে ৰুট ওভাৰ আছে তুমি ৰুট ওভাৰ দি দিয়া সোৱা এইটো এটা ভগ্নাংশ হৈছে আৰু এইটো এটা কি হৈছে ভগ্নাংশ হৈছে দুটা ভগ্নাংশৰ ভিতৰত যদি আমাৰ প্লাস বা মাইনাস চিন থাকে তেতিয়া আমি তাৰ পৰা কি কৰিব পাৰো আমি এলসিএম লব পাৰো গতিকে ইয়াৰ পৰা আমি কি কৰিম এলসিএম লম আমি জানিম যে এই 1 ৰ তলত এটা 1 এটা আছে এতিয়া যে 1 আৰু 16 ৰ লসাগু আমাৰ কিমান আহিব 16 আহিব 1 আৰু 16 ৰ লসাগু 16 আহিব গটিকে আমি 16 লিখি দিছো এতিয়া সোৱা এই 1 ৰ ভিতৰত কিমান বাৰ গৈছে এবাৰ গৈছে এই 16 ৰ ভিতৰত কিমান বাৰ গৈছে 16 বাৰ গৈছে হেই 16 দি পেলাই তুমি একক তুমি পূৰণ কৰি দিয়া 16 হৈ যাব এটো মাইনাস আছে মাইনাস তুমি দি দিয়া তাৰ পাছত সোৱা এইটো 16 ৰ ভিতৰত এবাৰ গৈছে এবাৰ যে গৈছে হেই যোৱা 1 দি পেলাই তুমি কাক পূৰণ কৰিবা 9ক পূৰণ কৰি দিয়া হৈ গল এতিয়া তুমি কি কৰিবা সোৱা ৰুট ওভাৰ আছে তুমি ৰুট ওভাৰ দি দিয়া তলত তোমাৰ কিমান আছে 16 আছে 16 টো তুমি লিখি দিয়া এতিয়া সোৱা তোমাৰ ওপৰত 16 টকা তোমাৰ হাতত আছে 9 টকা তোমাৰ কিহত আছে মাইনাসত আছে যদি তুমি দি দিয়া কিমান টকা থাকিব 7 টকা থাকিব তুমি 7 টকা লিখি দিলা এতিয়া সোৱা তুমি কি কৰিব পাৰা সোৱা এই ৰুট ওভাৰ তো আমাৰ 7 ৰ ওপৰতো আছে আৰু আমাৰ কাৰ ওপৰত আছে 16 16 ৰ ওপৰতো আছে এতিয়া তুমি কি কৰিব পাৰা সোৱা এই 7 ৰ তো আমি বৰ্গমূল লব নোৱাৰিম হেই কাৰণ আমি ওপৰত √7 লিখিম আৰু তলত আমি কিমান লিখিম 16 লিখি দিম তলত আমি কিমান লিখিম 4 লিখি দিম গটিকে আমি এটো 16 ৰ বৰ্গমূল আমি 4 লৈ লৈছো এতিয়া সোৱা আমাৰ কি কৰিব লাগে এতিয়া আমি এটো কি পাইছো আমি এটো cos পাইছো এটো cosৰ ভ্যালু পাইছো গটিকে আমি লিখিম cos a equal to √7 বাই কিমান পাইছো আমি 4 পাইছো এতিয়া আমাৰ কাৰ ভ্যালু উলিয়াব কলে সোৱা যে আমাৰ cos a আৰু কাৰ ভ্যালু উলিয়াব কলে tan a গটিকে আমি cos a ৰ ভ্যালুটো আমি পাইছো এতিয়া আমাৰ কাৰ ভ্যালু উলিয়াব লাগে আমাৰ tan a ৰ ভ্যালু উলিয়াব লাগে এতিয়া আমি tan a টো উলিয়াম সো আমি জানো যে tan a equal to sin a by cos a এইটো আমাৰ tan উলাব লগিয়া ফৰ্মুলা আছিল তোমালোকে এই ফৰ্মুলাটো মুখস্থ কৰিবা এতিয়া সো আমি কি কৰিম
ওপৰত চোৱা কি কৈছে আমাৰ sin a গতিকে আমাৰ কোৱেশ্যনত sin a ইকুৱেল টু কিমান দিয়া আছে 3/4 তুমি সাইনৰ ঠাইত এই 3/4 টো লিখি দিয়া সাইনৰ ঠাইত তুমি লিখিবা 3/4 লিখি দিয়া এতিয়া তলত তোমাৰ কি আছে cos আছে cosৰ বেলুটো তুমি কিমান পাইছিলা 7/4 পাইছিলা এতিয়া এই তলত যে cos আছে এই cosৰ ঠাইত তুমি 7/4 লিখি দিয়া সোৱা ভালকৈ বুজিবা যে ইয়াত আমাৰ কি ক'লে যে ওপৰত ক'লে sin a ৰ ঠাইত আমি 3/4 লিখিছো তলত আছে আমাৰ cosৰ বেলুটো আমি পাইছিলো √7 কিমান পাইছিলো আমি 4 পাইছিলো গতিকে আমি 4 লিখি দিছো এতিয়া তুমি কি কৰিব পাৰা সোৱা এতিয়া আমি কৰিম যে এইখিনি গুটেইখিনি আছে কিহত হৰণত আছে যদি আমি হৰণৰ ঠাইত আমি পূৰণ দি দিও সংখ্যাবিলাক কি হ'ব উলটি যাব সোৱা আমি কি কৰিম যে ইয়াত সোৱা তুমি যে 3/4 আছে এই 3/4 টো তুমি লিখি দিয়াৰ পাছত এই গুটেইখিনি তোমাৰ আছে কিহত হৰণত আছে গতিকে তুমি হৰণৰ ঠাইত পূৰণ দি দিয়া সংখ্যা কিটা কি হ'ব উল্টি যাব ওপৰত কিমান গুচি যাব 4 আৰু তলত কিমান আহিব √7 গতিকে আমি উলটাই দিছো এতিয়া তুমি কি কৰিব পাৰা এইটো 4 আৰু এইটো 4 তুমি কি কৰিব পাৰা কেনসেল কৰিব পাৰা ওপৰত তোমাৰ কিমান থাকিব 3 থাকিব তলত কিমান থাকিব √7 থাকিব গতিকে আমি কি ওলাব লাগে আমাৰ 10a ইকুৱেল টু আমি কিমান পাইছো 3/√7 পাই গৈছো বুজিব পাৰিছানে